মই উৰুকাৰ দিনাখন 3টা বজাত মোৰ গেট তলা লগাই পেলাই মই যমুনামুখলৈ গৈছিলোঁ। ঘৰত কোনো নাই বোলো মই অলপ ফুৰি আহোঁ। যমুনামুখৰ পৰা মোৰ পুৰণা ঘৰ তাতে আছে। পাছদিনাখন ৰাতিপুৱা ওচৰৰে ল'ৰা এটা মানে ভতিজা লাগে সি মোক ফোন কৰি দিছিল, খুৰা আপুনি ক'ত আছে? বোলে মইতো যমুনামুখলৈ আহিছোঁ, বোলে আপোনাৰ দৰ্জা খোলা হৈ আছে। মই তাক ক'লোঁ বোলে কি জানো মই পাহৰি দৰ্জা খুলি থৈ আহিলোঁ নেকি, যোৱাচোন চোৱাকৈ মোৰ বেডৰুমৰ দৰ্জা বন্ধ আছে নেকি। সি সোমাই পেলাই কৈছে বোলে বেডৰুমৰ দৰ্জা খোলা আছে, লকাৰ ভঙা আছে, শ্বকেজ ভঙা আছে আৰু পূৰা বিচনা পত্ৰ ফাইল চব থিতুৰ পিতুৰ কৰি আছে। আৰু বেডৰুমত মোৰ বিচনাৰ ওপৰত এখন মহিলা লম্বা কৰি শুৱাই থৈ দিছে। খবৰটো পাই মই লগে লগে আহি গ'লোঁ। আহি পেলাই শংকৰনগৰ থানাত পুলিচক মই ভাৰ্বেল ইনফৰ্মেশ্যন দিছোঁ। ভাৰ্বেল ইনফৰ্মেশ্যন দিয়াৰ পিছত মই ঘৰলৈ আহিছোঁ। অলপ পিছত তেওঁলোকো আহিছে, পুলিচো আহিছে। আহি পেলাই দেখিছে মানে একদম মানে গোটেই ঘৰ তিতুৰ পিতুৰ হৈ আছে। মোৰ শ্বকেজৰ যিটো লকাৰ আছিল, লকাৰ হৈ পেলাই গোটেইখিনি ফাইল বাহিৰত পেলাই দিছে। আৰু টকা আছিল মোৰ ওচৰত অলপ নগদ টকা। মই ATM ইউজ নকৰোঁ। ATM মোৰ মেমৰি মই ইমান এটা মনত ৰাখিব নোৱাৰোঁ ATM কাৰ্ডৰ নম্বৰ, সেইকাৰণে মই কেছ ইউজ কৰোঁ। মই টকা 50,000 প্ৰায় আছিলে, 3-4 জেগাত মিলাই আছিল। এই গোটেইখিনি পইচা লৈ গ'ল। অৰ্ণামেণ্ট বক্সটো উলিয়াইছে, অৰ্ণামেণ্ট বক্সটো উলিয়াই পেলাই তন্ন কৰি বিচাৰি গোটেইখিনি অৰ্ণামেণ্ট লৈ গুচি গৈছে। আৰু যিখিনি চিটি গ'ল্ড বা এনে লোকেল আছিল সেইখিনি সিহঁতে নিয়া নাই, পেলাই থৈ গুচি গৈছে। মোটামুটি আপোনাৰ কিমান টকা অনুমান হ'ব বিল? মোৰ অলংকাৰ ৰূপৰ মিলাই পেলাই অনুমানিক মূল্য 2 লাখ টকা হ'ব। আৰু নগদ টকা প্ৰায় 50,000 টকা লৈ গৈছে। কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? সন্দেহটো নাই কাৰো ওপৰত। আৰু ঘটনাটো সন্ধিয়া সময়ত হৈছে। মোৰ ঘৰৰ পৰা এখন ক্ৰবাৰ আৰু এখন বুজালি নি পেলাই ভালুকমাৰী সমীৰ মজুমদাৰৰ ঘৰত কৰিছে চুৰি। তাত 8:15 সোমাইছে আৰু তাত প্ৰায় 2 ঘণ্টা সময় সিহঁতে লগাইছে। তেনেহ'লে মোৰ ঘৰতো প্ৰায় সিহঁতে 2 ঘণ্টা সময় লগাইছে। একদম সন্ধিয়া লগে লগে সিহঁতে ডকাইতি কৰিছে। মোৰ ঘৰৰ ভিতৰত সোমাই পেলাই সিহঁতে চিগাৰেটো খাইছে, চিগাৰেটৰ টুকুৰা পাইছোঁ, বাহিৰত চিগাৰেটৰ ছাই পাইছোঁ। আৰু মানে একদম যি ইচ্ছা সিহঁতে তাকে কৰিছে। লাইট জ্বলাই পেলাই কৰিছে। মই আহি পেলাই লাইট জ্বলাই পাইছোঁ, লাইট অফ কৰি থৈ গৈছিলোঁ। আপোনাৰ ঘৰত মানে তলামাৰা আছিলে? ঘৰ তলামাৰা আছিল। মোৰ সৰু ডাঙৰ চব মিলে বাহিৰৰ তলা, গ্ৰিলৰ তলা ভাঙিছে, ষ্ট'ৰ ৰুমৰ চৌকাত ভাঙি দিছে। তাৰপিছত শ্বকেজৰ ভাঙিছে। শ্বকেজৰ ভিতৰত সৰু এটা ট্ৰেজাৰী আছিল, ট্ৰেজাৰী ভাঙিছে। বক্স পালঙৰ লকাৰ ভাঙিছে। ড্ৰেছিঙৰ ইণ্টাৰলক আছিল, ইণ্টাৰলক ভাঙিছে। 13টা তলা ভাঙিছে। এই ঠাইখনৰ নাম কি? 1 নম্বৰ আমাৰ। আপোনাৰ নামটো? মোৰ নাম নিত্যানন্দ নাথ।